ভিতরে দিছে স্টুডেন্টকে ঢোকার ব্যবস্থা করে দে স্টুডেন্ট ঢোকার ব্যবস্থা করে দে ইলেকট্রনিক ঘড়ি আস্তে আস্তে एग्जाम देगा चलो उधर आएगा देगा चलो আসলতে অসম হাইস্কুল শিক্ষান্ত পৰীক্ষা আমাৰ এই অঞ্চলৰ বাবে এটা আবেগ কাৰণ গাৰ্জেন সকলে তেওঁলোকে নিজৰ কণমানিটো বা নিজৰ সন্তানটো তেওঁলোকে পৰীক্ষা কেন্দ্ৰলৈ আগুৱাই নিবলৈ আহে তেওঁলোকে গেটত থৈ যায় আছে এত কোনো পৰিবেশৰ হেৰি হোৱা নাই তেওঁলোকে আহিছে তেওঁলোকৰ আহাৰ গাৰ্জেন সকল অলপ উপস্থিতি হোৱাৰ কাৰণে এইটোৱে তেওঁলোকে তেওঁলোকৰ কণমানিটোক মৰমৰ সন্তানটোক আজি যেহেতু অসম হাইস্কুল শিক্ষান্ত পৰীক্ষা প্ৰথম দিন গতিকে প্ৰথম দিন হয়তো মা দেউতাকে হয়তো তেওঁলোকে আনি গেটত থৈ তেওঁলোকে যাবলৈ ভাল পায় বাকি ধুনীয়াকে পৰিবেশত আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যেটো কীৰ্তনপাৰা চেণ্টাৰ বহুত ধুনীয়াকে নিৰাপত্তাৰক্ষীয়ে তেওঁলোকে তালাচী চলাই পেলাই ষ্টাফ সকলে ধুনীয়াকৈ তেওঁলোকে এন্ট্ৰি লৈ আছে আমাৰ এতে কোনো সমস্যাৰ সন্মুখীন হোৱা নাই কমসে কম এই কীৰ্তনপাৰা চেণ্টাৰত যোৱা বেলিতকৈ এবাৰ ফলাফল যথেষ্ট ভাল হ'ব 639 জন ছাত্ৰ ছাত্ৰী এবাৰ পৰীক্ষা দিব ইয়াৰ মাজতে যিসকল পৰীক্ষাৰ্থী দূৰ দূৰণিৰ পৰা আহিছে তেওঁলোকে আগতে আহি পাইছে কোনো কষ্ট হোৱা নাই তেওঁলোকে সময়মতে আহি উপস্থিত হৈছে অলৰেডি বেছিভাগ ষ্টুডেন্ট অলৰেডি পৰীক্ষাটো সোমাই গ'ল আৰু আশা কৰিব পাৰি যে যোৱা বছৰতকৈ এইবাৰ পৰীক্ষাৰ ফলাফল যথেষ্ট ভাল হ'ব আৰু অসম ভিত্তিত তথা আমাৰ বিশেষকৈ কীৰ্তনপাৰা অঞ্চলত যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষা দি আছে সদৌতিলৈ সকললৈ আজিৰ এই যাতে তেওঁলোকৰ পৰীক্ষা ভাল হয় তাৰ কাৰণে আশীৰ্বাদ ভগৱানৰ পৰা বিচাৰিছো আল্লাহৰ পৰা বিচাৰিছো আৰু এই চেণ্টাৰত যাতে ল'ৰা ছোৱালী যাতে ভালকে লিখা ভালকে পৰীক্ষা দিব পাৰে তাৰ বাবে যথেষ্ট সুব্যৱস্থা আছে সদশেষত মই গোটেই অসম ল'ৰা ছোৱালী সকলক যিসকলে আজিৰ এই অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী তেওঁলোকক শুভেচ্ছা জনাইছো অভিভাৱক সকলক মেছেজ এইটোও দিব বিচাৰো যে তেওঁলোকে আসলতে নিজৰ সন্তানটোক যদি আনিব বিচাৰিছে আনি ইয়াতে থৈ পেলাই যাব লাগে আৰু এই যোৱা এবছৰ কাল দুবছৰ কাল যে 10 মাহ বা 10 বছৰ যে এটা স্কুলত পঢ়ে সেই সময়ত আসলতে বিগিনিঙৰ পৰা ল'ৰা ছোৱালীক গুৰুত্ব দিব লাগে আমাৰ অভিভাৱকসকলে কি কৰে এখন এই মেট্ৰিক পৰীক্ষাৰ আগতে 3 মাহ মান তেওঁলোকে গুৰুত্ব দিয়ে যাৰ কাৰণে হয়তো আমাৰ এই চৰঞ্চলৰ ৰিজাল্ট ইমান যথেষ্ট ভাল নহয় বা স্থান কৰিব নোৱাৰে চৰঞ্চলৰ পৰা মই ভাবো 2 বছৰ মান যদি খালি কষ্ট কৰে 9 and 10 মই ভাবো এই অঞ্চলৰ কমসে কম 10 জনকৈ বা কমেও 5 জন স্ট্যান্ড কৰিব পারবে চৰঞ্চলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ইতিমধ্যে আমাৰ ছাত্ৰ ছাত্ৰীদের ভিতৰত হবাইছে আৰু সুস্থ পৰিৱেশে আমাৰ এইটো আৰম্ভ হৈছে প্ৰশাসনৰ পৰা কটকটীয়া ব্যৱস্থা কৰিছে যাতে ময়ো মোৰ ফালৰ পৰা আজি মই গাৰ্জেনসকলক অনুৰোধ জনাইছো আপোনালোকে যাতে এই পৰীক্ষাখন যাতে আপোনালোকে সুস্থ আৰু সবল হিচাপে আপোনালোকে আমাক সহায় কৰক যাতে চেণ্টাৰটোত ভালভাৱে পৰীক্ষা হয় কিমান জন ছাত্ৰ ছাত্ৰী 639 জন ছাত্ৰ ছাত্ৰী এবাৰ পৰীক্ষা দিব যোৱাবাৰ আমাৰ 607 জন আছিল